এখন টাটা টিয়াগো হয় 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 কেতিয়াৰ মডেলৰ এখন এইখন হল 2023 চনৰ হয় 2023 টাটা টিয়াগো চক চাৰিটা এলো হুইল পাই যাব কালাৰটো খুব ধুনীয়া হৈ আছে দাদা এইখনৰ প্ৰাইসটো কিমান ৰাখিছে এইখন প্ৰাইস ৰাখিছো তোমাৰ 4.5 লাখ টকা 4,50,000 টকা দাদা দাদা এইটো ফিক্স প্ৰাইস হ'ব নে আহিলে কিবা নেগেটিবল হ'ব একদম অলপমান হলেও নেগোচিয়েবল হ'বই হ'ব মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো এয়া চক ভিতৰটো খুব ধুনীয়া হৈছে 31,000 কিলোমিটাৰ ৰানিং হৈছে নে কি কথা একদম এয়া চাই লওক গাড়ীখনো খুব ধুনীয়া হৈছে কেতিয়াৰ মডেল ক'লে দাদা এখন 2023 চনৰ 2023 গাড়ী একদম ব্ৰেন্ড নিউ কন্ডিশনত আছে আপোনালোকে সোনকালে আহক দাদাৰ ওচৰত এয়া চক ফ্ৰন্ট সাইডৰ পৰা মই আৰু এবাৰ গাড়ীখন দেখাই দিছো দাদা এখন যদি কোনোবা ফাইনেন্সত লয় ডাউন পেমেন্ট কিমান দিব লাগিব কমসে কম ডাউন পেমেন্ট দিলে হ'ব একদম কমসে কম যদি মিনিমাম কিবা এটা লৈ আহিলে হ'ল বাস 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 নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন মানে কি ভাল গাড়ী লাগে তেতিয়াহ'লে আহিব পাৰে দাদাৰ ওচৰত দাদা নমস্কাৰ নমস্কাৰ হয় দাদা আপোনাৰ তাত কেনেকুৱা ধৰণৰ গাড়ী হ'ব আৰু কি কি গাড়ী হ'ব আমাৰ ইয়াতে প্ৰাইভেট হয় কমাৰ্শিয়েল হয় ট্ৰাক গোটেইখিনি গাড়ী পাব আমাৰ তাত জেচিবিও আছে তুমি দেখিছা ডাম্পাৰ মানে গোটেইখিনি আমাৰ এ টু জেড সলিউশন আমাৰ ইয়াতে হয় দাদা আজি আমি প্ৰাইভেট গাড়ী চাম বহুতে প্ৰাইভেট গাড়ীৰ কমেন্ট কৰি আছে যে এছে সলিউশনৰ ভিডিও লাগে গতিকে আপোনাৰ ওচৰত আহি পাই গলো গতিকে আপুনি আজি কিমান মান বাজেটৰ গাড়ী দেখাব আৰু কেনেকুৱা ধৰণৰ গাড়ী দেখাব আমি তোমাক আজি 1,20,000 পৰা ষ্টাৰ্ট কৰি 30 লাখ টকালৈকে গাড়ী দেখাম হয় 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 দাদা গাড়ী বিলাকৰ ফাইনেন্স হ'ব নাই একদম 100% ফাইনেন্স মানে অল ওভাৰ মানে জোৰে পৰে চাই আছে পেন ইণ্ডিয়া হয় হয় আপোনালোকে জোৰে পৰে ভিডিও চাই আছে আপোনালোকে দাদাৰ ওচৰত আহিব পাৰে আৰু যেনেকৈ লাগে ফাইনেন্সৰ লাগে কেছত লাগে খালি দাদাৰ এক্সচেঞ্জ নহব বাস এক্সচেঞ্জ নহব আমাৰ তাতে হয় এক্সচেঞ্জ নহব আৰু যদি আপোনাৰ যদি ডাউন পেমেন্ট দিব পইচা নাই তেতিয়াহ'লে সিভিল প্ৰফাইল ভাল আছে তেতিয়াহ'লে দাদাই জিৰো ডাউন পেমেন্টটো গাড়ী দি দিব নিশ্চয় হয় দাদা বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আমাৰ এড্ৰেছটো হৈছে আপোনাৰ SS সলিউশন গড়চুক হয় আপোনালোকে যদি লখৰাৰ ফালৰ পৰা আহে অভাৰ ব্ৰিজৰ তলেদি এন্টিক মাৰ্বল আছে তাৰ একদম ঠিক কাষতে আৰু আপোনালোকে যদি জালুকবাৰীৰ ফালৰ পৰা আহে গড়চুকৰ ব্ৰিজখন ইউটাৰ্ণ লৈ আহি আমাৰ তাত দেখা পাব মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যদি যোগাযোগ কৰে আপুনি নিশ্চয় সহযোগিতা কৰিব একদম 100% আমাৰ ফালৰ পৰা আপোনালোকক ফুল সহায় সহযোগ কৰিম বলক এতিয়া আৰম্ভ কৰো একদম নিশ্চয় বলক 24 এখন দেখাইছো হয় সেম গাড়ী সেম মডেল এখনৰ দামটো আহিব তোমাৰ 5 লাখ টকা 5 লাখ টকা এয়া চাওক 2024 গাড়ী সেম মডেল পিছৰ পিনৰ পৰা মই এবাৰ গাড়ীখন দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন কিবা কৰিবলগীয়া আছে নে কি কয় দাদা নেক্সট টাইম আমি এখন আছে নেক্সট এখন আছে এল্টো আপোনাৰ ৰেড কালাৰত আছে কেতিয়াৰ মডেল এখন এইখন 2019 চনৰ হয় এল্টো 800 ডিমান্ড থাকা গাড়ী তুমি জানাই চাগে এবাৰ চাই লোৱা কন্ডিশনটো বিৰাট ধুনীয়া গাড়ী এখন আছে দামটো কিমান ৰাখিছে কম দামত ৰাখিছো 2.5 লাখ টকা দিলে এখন গাড়ী লৈ যাও 2,50,000 অকমান কম দামত 2,40,000 টকা দিলে এখন লৈ যাও 2,40,000 টকা টায়াৰৰ কন্ডিশন চাওক একদম টিপ টপ নতুন টায়াৰ লাগি আছে 95% টায়াৰৰ গ্ৰিপ পাই যাব নে কি কয় নেক্সট আৰু এখন আছে আপোনাৰ এখন K10 এল্ট্ৰো এখন K10 2019 চনৰ এখন 2,50,000 টকা দিলে লৈ যাব পাৰিব 2,50,000 টকা 2019 K10 চাৰিটা এলো হুইল পাই যাব মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে বিশেষ তেনেকুৱা কৰিবলগীয়া নাই নে কি কয় এখন মেঘালয় নাম্বাৰ প্লেট আছে যদি অসমৰ মানুহ ল'ব বিচাৰে তেতিয়াহ'লে প্লেটটো চেঞ্জ হ'ব একদম 100% চেঞ্জ হ'ব আৰু এখন ডিমান্ড একচুয়ালি ইমান ধুনীয়া এলয় চেলয় লগোৱা আছে মেঘালয় নাম্বাৰ যদি মেঘালয় বিলাকে চাবও পাৰে আমাৰ ভিডিঅ'টো সবে চাই হয় 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 হেতু হয় মেঘালয় মানুহ যদি চাই আছে তেওঁলোকৰ কাৰণে একদম মানে সুখৰ খবৰ নে কি কয় একদম এখন সুইফট ডিজাৰ এখন বহুত ধুনীয়া গাড়ী 2020 চনৰ দামটো ধুনীয়া ৰাখিছো 5.5 লাখ টকা দিলে এখন লৈ যাব পাৰিব কেৱল আছে SS সলিউশনত 5,50,000 টকা মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে বিশেষ তেনেকুৱা কৰিবলগীয়া একো নাই নে কি কথা একদম দাদাই কৈছে যে দাদাহঁতৰ গাড়ী বিলাক কোনো মানে এক্সিডেন্ট গাড়ী বা মিটাৰ টেম্পাৰিং তেনেকুৱা কোনো সিস্টেম নাই ফাইনেন্সে টনা গাড়ী আৰু ডাউন পেমেন্টটো দাদাই কৈছে মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ দাদাৰ ওচৰত আহিলে হ'ল দাদা নেক্সট এখন আছিলে এখন কি আছিলে খুব মানে আজিকালি চলি থকা গাড়ী কিয়া সনেট বিৰাট ধুনীয়া গাড়ী 2000 এখন তোমাৰ 23 চনৰ গাড়ী এখন 2023 এইখন 7.5 লাখ টকা আহিব 7,50,000 টকা তার সানরুফও পাই যাব সানরুফও আছে ডিজেল নে পেট্রোল এখন
এখন পেট্ৰল গাড়ী পেট্ৰলত আছে মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন লক আছে বাৰু একো নাই আপোনালোকে আহক দাদাই গাড়ী খুলি দিব টেষ্ট ড্ৰাইভ কৰক তাৰ পিছত গাড়ী লক নে কি কয় একদম দাদা আৰু এখন আছে আপোনাৰ হন্ডাৰ কি আছিল এখন আৰু ইয়াৰ কাষত আছে এলকাইজাৰ এখন চোৱা এলকাইজাৰ আছে 2022 চনৰ বিৰাট ধুনীয়া গাড়ী লৈ যা মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই বিশেষ কৰিবলগীয়া বিশেষ তেনেকুৱা কেতিয়াৰ মডেল ক'লে দাদা এখন দাদা কেতিয়াৰ মডেল এখন এইখন তোমাৰ এলকাইজাৰ 2022 চনৰ গাড়ী 2022 গাড়ী দামটো কিমান ক'লে 13,20,000 মান আহিব কিন্তু তোমাৰ ভিডিও চাইলে আৰু এটা 20,000 ডিসকাউন্ট 13 লাখ টকাত আমি এখন গাড়ী দিম 13 লাখ টকাত চক সানৰুফো পাই যাব গাড়ীখনো খুব ধুনীয়া আছে পেনোৰামিক সানৰুফ গাড়ীখন হোৱাইট কালাৰত আছে দাদা নেক্সট এখন আছে আপোনাৰ মেগনেট নেকি এইখন মেগনেটৰ নিশান হয় তো তুমি চাব পাৰা ভিতৰখন এবাৰ এইখন হল তোমাৰ 2023 ৰ গাড়ী এইখন তোমাৰ আহিব দামটো 5 লাখ টকা 5 লাখ টকা 2023 ৰ মেগনেট হোৱাইট কালাৰত আছে গাড়ীখনো খুব ধুনীয়া হৈছে ৰানিং বিশেষ তেনেকুৱা হোৱা নাই 18,000 কিলোমিটাৰ ৰানিং হৈছে মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে দাদা এখন যদি কোনোবা ফাইনেন্সত লয় ডাউন পেমেন্ট কিমান দিব লাগিব কমসে কম তোমাক কলো মই কমসে কম ডাউন পেমেন্ট যদি তেখেতৰ সিভিল বা যোনে লয় সিভিলটো যদি তেখেতৰ ভাল থাকে কমসে কম নহলে একদম কমসে কম উলাই দিব আমি চেষ্টা কৰিম নেক্সট এখন আছে মাৰুতি ভ্যান দাদা বহুতে বিচাৰে মাৰুতি ভ্যান কেটিআর মডেল এখন তপন আমাৰ বুকিং হৈ গৈছে গাড়ীখন এখন ইয়াৰ পিছতে আমি এখন দেখাই দিছো আচ্ছা ওয়েগনাৰ আছে এখন বুকিং হৈছে ওয়েগনাৰ তো ওয়েগনাৰ এখন অটোমেটিক 2017 চনৰ ধুনীয়া কন্ডিশনত আছে গাড়ীখন 2,70,000 দিলে আমি এখন গাড়ী দিম 2,70,000 টকা দাদা নেক্সট এখন আছে আপোনাৰ ৰিচ নেকি এখন ৰিচ চ্যালেঞ্জিং প্ৰাইজত দিছো এসএস সলিউশনৰ ৰিচ ইমান কম দামত কোনো দিব নোৱাৰে 2000 তোমাৰ এখন এক সেকেন্ড কক আপুনি এখন হোৱাইট কালাৰত আছে গাড়ীখনো খুব ধুনীয়া হৈছে বিশেষ তেনেকুৱা কৰিবলগীয়া নাই একদম চ্যালেঞ্জিং প্ৰাইস 1,20,000 টকা 1,20,000 টকাত দাদাই বিট দি আছে ৰিচ দি আছে